মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় 9,000 টকালৈ বৃদ্ধি কৰা আৰু 2 নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। 3 নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়াকৰণ কৰা। 4 নম্বৰ হৈছে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক সময়মতে মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। এই চাৰিটাই আমাৰ কাৰ্যসূচী। মূল দাবীটো এইখিনি আমাৰ চাৰিটাই। আমাৰ ধৰ্ণা কাৰ্যসূচী আজি আমি গোৱালপাৰা জিলাৰ পৰা আমাৰ গোৱালপাৰা জিলাৰ পৰা 4টা শিক্ষাখণ্ডৰ পৰা আহিছো। আমি ইমান কষ্ট কৰি 150 কিলোমিটাৰ দূৰৰ পৰা আহিছো। আমি আজি এই চচলত গুৱাহাটীত আমি ধৰ্ণা দিব আহিছো। এই ৰ'দত এই গৰমত আমাৰ কিমান দুখৰ বিষয়। আজি 5 চনৰ পৰা আজি আমি 26 চন পালো। কিমান বছৰ হ'ল আমাৰ, কিমান দুখৰ কথা। কিন্তু আজি 1000 টকাত চলিব পাৰে নেকি? আজিৰ দিনত বস্তুৰ ইমানেই দাম। আজি মিঠাতেলৰ 200 টকা লিটাৰ, চাউলৰ 42 টকা কিলো। তেতিয়াহ'লে আৰু বেলেগতো শাক চব্জিটো বহুত দাম আছে। তেনেহ'লে আমি সেই আজিকালি 1000ৰ পিছত 2000 দিয়া হ'ল। 2000 হ'লেও আমাক 8 তাৰিখ মানত দিব 1000 আৰু 14-15 তাৰিখত দিব 1000। সেই টকা আমাৰ কি হয়? আমাৰতো ল'ৰা ছোৱালী আছে। সেই ল'ৰা ছোৱালীবিলাকক দৈনিক স্কুলত গ'লে 10 টকা 20 টকা লাগে। আৰু হাইস্কুলত যোৱা ল'ৰা ছোৱালীবিলাকতো 20 টকাত বাহিৰে সিহঁতে নাযায়। ইমান খোজে মাকৰ পৰা। কিমান দুখৰ কথা, দিব নোৱাৰিলে। আজি আমি হাজিৰা কৰিব যাব নোৱাৰো। আজি আমি খেতি বাতিৰ দিন, কিন্তু আজি 300, 350, 400 টকা হাজিৰা। তেনেস্থলত আজি আমি স্কুলত কাম কৰি এই 1000 বা 2000 টকা আমাক যদি একেলগে দিল হয় তথাপিও আমাৰ ভাল হয়। কিন্তু 1000 টকা 2000 টকা একেলগে নিদিয়ে। আমি কেনেকে চলিম? সেইকাৰণে আমাৰ দুখৰ বিষয় যে আজি আমি ইমান কষ্ট কৰি এই ৰ'দত গৰমত আমি ইমান কষ্ট কৰি আমি আজি ইয়াত বহি। সমস্যা আমাৰ ESI নাই। আমি আজি 51 বছৰ হ'ল আমাৰ হেৰিখন ICDS আঁচনিখন। কিন্তু 51 বছৰলৈকে আমাক যিখন আঁচনি 51 বছৰ হোৱাৰ পিছত আমাক চৰকাৰী কৰ্মচাৰী স্বীকৃতি দিব লাগে। কিন্তু আজিলৈকে আমাক দিয়া নাই, পৰিতাপৰ কথা। আৰু ESI ব্যৱস্থা নাই। আমাৰ বেমাৰ আজাৰ নহ'ব নেকি? আমাৰ বেমাৰ আজাৰ হ'লেও আমিতো ঔষধ এটা কিনি খাবলৈ আমাকো সুবিধা লাগে। গতিকে আমাক ESI নাই। আৰু 10 আগষ্টত আমাৰ জেল ভৰো কাৰ্যসূচী এটা আছে। আৰু আগন্তুক আমি নৱেম্বৰলৈকে হয়তো আমি ধাৰাবাহিক যদি আমাৰ এনেকুৱা কিছুমান সমস্যা, যিটো সমস্যাত কোনো পইচা নাযায়, সেইখিনি সমস্যা যদি পূৰণ কৰিব নোৱাৰে, আমি নৱেম্বৰত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ প্ৰস্তুতি লৈছোঁ। দিল্লীলৈকে আমাৰ অক্টোবৰত দিল্লীলৈকে যোৱাৰ এটা প্ৰগ্ৰেম আছে। এইখন চৰকাৰৰ দিনত আমি ভাবিছিলোঁ, তেওঁলোকক আগবঢ়াই দিছিলোঁ, তেওঁলোকে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ প্ৰতি অকণমান দয়া মমতা আগবঢ়াব। কিন্তু দেখিলোঁ বাজেটতো আমাৰ বিষয়ে একো উল্লেখ নাই। বাজেট অধিৱেশন চলি আছে, তাতো আমাৰ একো নাই। আমাৰ কণ শিশুসকলক যিখিনি তেওঁলোকে ডাল খিচিৰি বা চুজি হালোৱা মালৈ প্ৰেৰণ কৰিছে, তেওঁলোকে সেইখিনি অতি নিম্নমানৰ বুলি কিয়নো কৈছো, হয় সেইটো খাদ্য তেওঁলোকক পশ্চিমীয়া খাদ্য হিচাপে যথেষ্ট উন্নত মানৰ। কিন্তু আমাৰ অসমীয়া মানুহৰ কাৰণে সেইটো আমি নহয় বুলি ভাবো। কিয়নো আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্যখিনিহে তেওঁলোকৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয়। আমি ইমান ডাঙৰ চাকৰি কৰোঁতে আমি সাধাৰণ এটা মাননি পাওঁ। অসম চৰকাৰে 2000 দিয়ে, ভাৰত চৰকাৰে আমাক 4500 টকা এটা দিয়ে। তাৰ বিনিময়ত আমাক গৰম বন্ধ নাই। কি আমাৰ কৰ্মী সহায়িকাসকলৰ দয়া, কোনো স্বাস্থ্যৰ প্ৰতি আমাৰ একো নাই। দুখৰ বিষয় এই বিষয়টোৰ ওপৰত। কিন্তু কি হয়, আমাৰ যিকেইটা পইচা আমাক দিয়ে, সেই পইচাকেইটা আমাৰ এটা পৰিয়াল চলাবলৈ বহুত কষ্ট। আৰু তেওঁলোকৰ কামৰ বোজাৰ ওপৰত বোজা আমাক জাপি দিয়ে। সেই কামটো আমাক হঠাৎ মেছেজ দিয়ে যে এইটো কাম কৰিবই লাগিব, কৰ্মীগৰাকীয়ে কৰিবই লাগিব সেই কামটো। কিন্তু নিশা দিন কোনো চিন নাই, সেই মেছেজটো যোৱাৰ লগে লগে সেই কামটো কৰিব লাগে। কিন্তু আমাৰ এনেকুৱা ধৰণৰ হৈছে, যিখিনি আমাক খাদ্য দিয়ে তেওঁলোকে, ডাল খিচিৰি, চুজি হালোৱা, সেইখিনি কোনো ধৰণৰ ল'ৰা ছোৱালীয়ে নেখায়। কিন্তু আমাক এনেকুৱা ধৰণৰ বস্তু দিয়ে, তেওঁলোকে সেই বস্তুবিলাক বন্ধ কৰিব লাগে। আৰু আমাৰ যিটো ধৰি লওক দৰমহা হিচাপত তেওঁলোকে দিয়ে, সেই দৰমহাকেইটা আমাৰ বৃদ্ধি কৰিব লাগে। আৰু আমাৰ চৰকাৰী স্বীকৃতি আমাৰ কৰ্মী সহায়িকাসকলক দিব লাগে। আমাক মাননি দিয়ে, আৰু আমাৰ মাননিৰ সলনি মানে আমাক কামৰ বোজা ইমানেই দিয়ে। আমি চেণ্টাৰত থাকিব লাগে 8টা 30ৰ পৰা 12টা 30 লাগে। কিন্তু আমি 8টা 30ৰ পৰা নহয়, ৰাতি আমি 7টালৈকে খাটিব লাগে। আমাৰ স্কুলতে ৰাতিপুৱা গধূলি কেতিয়া হয় আমি ক'ব নোৱাৰো। ল'ৰা ছোৱালী আমি একো চাব নোৱাৰিম। মোৰ মতে আমাৰ মানে যিখিনি আমাৰ কেন্দ্ৰীয় ল'ৰা ছোৱালী থাকে, বা আমাৰ কেন্দ্ৰীয় যিখিনি আমাৰ ৰাইজ থাকে, তেওঁলোকৰ কাৰণে আমাৰ ঘৰ আমি পাহৰি যাব লগা হৈছে। যিটো আমাৰ মাননি দিয়ে, তাৰ বদলি আমাক ইমানে খটুৱাইছে। এতিয়া আমাক ফেচ কেপচাৰ কৰিব লাগে, চাৰ্ভে কৰিব লাগে, ল'ৰা ছোৱালী চব হিচাপ দিব লাগে। যিমান দিলেও তেওঁলোকৰ সম্পূৰ্ণ নহয়। এনচাৰখিনি পালোঁ,
কিন্তু ইয়াতে এনচাৰত দিয়া আছে যে ধুবুৰী জিলাৰ ভিতৰত 2135টা অংগনবাদী কেন্দ্ৰ আছে। ইয়াৰে 221টা অংগনবাদী কেন্দ্ৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ হিচাপে অনুমোদিত কৰা হৈছে। কিন্তু মোৰ প্ৰশ্নটো হৈছে ছাৰ, ধুবুৰী জিলাত থকা 2135টা অংগনবাদী কেন্দ্ৰৰ মাজত 221টা আদৰ্শ অংগনবাদী কেন্দ্ৰ উন্নীত কৰা হৈছে। এই ক্ষেত্ৰত যিবিলাক জেনাৰেল অংগনবাদী কেন্দ্ৰ সেইবিলাকৰ লিষ্ট ইয়াতে দিয়া নাই। এই ক্ষেত্ৰত বিভাগৰ সক্ৰিয়তা প্ৰতিফলিত নহ'ল। চলিত বৰ্ষত ধুবুৰী বিধানসভা সমষ্টিৰ ক্ৰমে আধা অংগনবাদী কেন্দ্ৰ আদৰ্শ অংগনবাদী কেন্দ্ৰলৈ উন্নীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবনে? মাননীয় অধ্যক্ষ মহোদয়, ধুবুৰী বিধানসভা সমষ্টিৰ বহু সংখ্যক অংগনবাদী কেন্দ্ৰ জৰ্জৰিত গৃহীত চলি আছে। উক্ত কেন্দ্ৰসমূহৰ অগ্ৰাধিকাৰ ভিত্তিক গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'বনে? যিবোৰ চুবাত যথেষ্ট সংখ্যক শিশু মাতৃ থকাৰ পিছতো অংগনবাদী কেন্দ্ৰ নাই, সেইবোৰ ঠাইত নতুনকৈ অংগনবাদী কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'বনে? সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, এই আদৰ্শ অংগনবাদী কেন্দ্ৰ স্থাপনৰ আঁৰৰ মূল মানুহজন হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ মূল ব্যক্তিগৰাকী হৈছে সন্মানীয় অজন্তা নেওগ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, মোৰ মনত আছে যেতিয়া 2002-03 চনত অংগনবাদী কেন্দ্ৰ বনাইছিলে, তেতিয়া অধ্যক্ষ ডাঙৰীয়া এটা অংগনবাদী কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন খৰচ আছিলে 1.5 লাখ টকা। মোৰ যিমান মনত আছে অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, আজি আমি তাৰ 18 বছৰ, 2002-03 হৈছিলে, আমি 21ৰ পৰা বনালোঁ। 18-19 বছৰৰ পাছত অধ্যক্ষ ডাঙৰীয়া আমি 25 লাখকৈ টকা খৰচ কৰি এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি যদি চাওঁ 25 বছৰত ইমান 1.5 লাখৰ পৰা 25 লাখ হ'ব নালাগিছিলে। 1.5 লাখৰ পৰা হয়তো খুব বেছি 10 লাখ হ'ব লাগিছিলে। আমাৰ ইনফ্লেশ্যন বা আমাৰ গ্ৰোথ যদি চাওঁ, 1.5 লাখটো এতিয়ালৈকে হয়তো 10 লাখ হ'ব লাগিছিল, কিন্তু 25 লাখ হ'ব নোৱাৰে। অধ্যক্ষ ডাঙৰীয়া, তাৰমানে আমি কেন্দ্ৰটো যিটো সেইখিনি সময়ত চৰকাৰে 1.5 লাখত বনাইছিল, আমি বনাব লাগিছিল ইনফ্লেশ্যন বা গ্ৰোথ ৰেট লৈ 10 লাখ টকাৰে, আমি বনালোঁ অধ্যক্ষ ডাঙৰীয়া 25 লাখ টকাৰে। আৰু অতি সুন্দৰ অংগনবাদী কেন্দ্ৰ আমি বনাবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ ডাঙৰীয়া, যোৱা 5 বছৰত আমি কমপ্লিটেড আৰু আণ্ডাৰ কনষ্ট্ৰাকশ্যন মিলাই প্ৰায় 9,500 অংগনবাদী কেন্দ্ৰ বনাইছোঁ। আৰু মই কনফিডেণ্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই 5 বছৰটো অতি কমেও 10,000 আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাব। নিশ্চয়কৈ ধুবুৰীতো অংগনবাদী কেন্দ্ৰ বনোৱা হ'ব। ছাৰ, মোৰ ছাপ্লিমেণ্টাৰী কুৱেশ্যনটো হৈছে, যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে দুৰ্নীতিমুক্ত অসম গঢ়িব লাগে, সেইটো সময়ত আমাৰ ধুবুৰী জিলাতে জ্বলন্ত প্ৰমাণ আছে। এই অংগনবাদীৰ ক্ষেত্ৰত জিলা ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰজন এৰেষ্ট হৈছে দুৰ্নীতিৰ কাৰণে। আজি ছাৰ, আমাৰ ধুবুৰী সমষ্টিত, ধুবুৰী বিধানসভা সমষ্টিৰ গৌৰীপুৰ ICDSত মই জনামতে এতিয়াও 52টা ৱাৰ্কাৰ্ছ আৰু 121টা হেল্পাৰৰ পদ খালী হৈ আছে। এই 2 বছৰৰ আগতে অংগনবাদী কৰ্মী সহায়িকা পদৰ নতুন নিযুক্তিৰ বাবে আবেদন গ্ৰহণ কৰি সেইবোৰ পদ বিপৰীতে সাক্ষাৎকাৰো গ্ৰহণ কৰা হৈছিল। উক্ত পদসমূহৰ বিপৰীতে এতিয়াও নিযুক্তি নিদিয়াৰ কাৰণ কি? কিমান দিনৰ ভিতৰত উক্ত পদসমূহৰ নিযুক্তি দিয়া হ'ব? সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আচলতে ধন্যবাদে জনাইছে ইনডিৰেক্টলি। তেখেতসকলে দুৰ্নীতিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শূন্য সহনশীল এটা নীতি, আৰু তেখেতসকলে দুৰ্নীতি চলি আছে। আৰু কৈ দিলে এৰেষ্টটো হৈছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰজন। মানে আমাৰ চৰকাৰে দুৰ্নীতি নাইকিয়া কৰিবলৈ দুয়োগৰাকীক ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰগৰাকীক এৰেষ্ট কৰিছে। গতিকে আমি দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈ থাকিম। অধ্যক্ষ ডাঙৰীয়া, আমি এই গোটেই কথাখিনি চালি জাৰি চাই আমি কিমান মাষ্টাৰ ৰোলৰ, এই মাষ্টাৰ ৰোলৰ যিখিনি কাম কৰি আছে তেওঁলোকক নিয়মীকৰণ কৰিব নেকি? আৰু এই জলমিত্ৰসকলক, মানে স্কিমটো যিমানে হওক মেইন নিৰ্ভৰ কৰে জলমিত্ৰৰ ওপৰত। গতিকে তেওঁলোকে আন্দোলন কৰি আছে, বিভিন্ন সময়ত বিভিন্ন দাবী দি আছে। মই আপোনাৰ সৈতে অনুৰোধ কৰিম যে তেওঁলোকৰ লগত বহি
এতিয়া দৰমহা বঢ়াব না কি কৰিব এটা মীমাংসাটো কৰি দিব লাগে। ঠিক আছে, মিনিষ্টাৰ ৰিপ্লাই প্লিজ। আৰু আপুনি যি কথা কৈছে যে ইয়াত জলমিত্ৰ হৈছে আমাৰ সমগ্ৰ আঁচনিৰ মূল মেৰুদণ্ড। আৰু জলমিত্ৰসকল পানীৰ উপভোক্ত সমিতিয়ে নিযুক্তি দিয়ে, এইটো ডাইৰেক্ট আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এই নিযুক্তি নহয়। যেহেতু জলমিত্ৰসকলৰ নিযুক্তি স্বেচ্ছামূলক, সে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ নিযুক্তিৰ কোনো ব্যৱস্থা এতিয়ালৈকে নাই। তথাপিও মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ জলমিত্ৰসকলৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্তব্য নিষ্ঠাত সন্তুষ্ট হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে মাহিলী পাৰিতোষিক তেওঁলোকক 15 ফাইনেন্সৰ 6,500 পৰা 1,000 আৰু বঢ়াই দিয়া হৈছে আৰু 7,500 কৰা হৈছে। আৰু তেওঁলোকে যেতিয়া কাম কৰি থকা অৱস্থাত যদি কোনোবা জলমিত্ৰৰ মৃত্যু হয় তেতিয়াহ'লে এক্স গ্ৰেচিয়া হিচাপে 5 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ, যিটো অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ DA এৰিয়াৰ সম্পৰ্কত এক শেহতীয়া আপডেট। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে, পংকজ বৰ্মন উইথ সুৰজিত শইকীয়া, আছাম লেজিছলেটিভ এছেম্বলি। অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ক সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা সৌজন্যমূলক সাক্ষাতৰ মুহূৰ্তত আৰু সাক্ষাতৰ কালত কৰ্মচাৰী সমাজৰ বিভিন্ন সমস্যা, বিশেষভাৱে শেহতীয়াকৈ মৰগীয়া বানচৰ বকেয়াখিনি অতি শীঘ্ৰে আদায় দিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয়। গতিকে আপোনালোকে নিশ্চয় অৱগত, পংকজ বৰ্মন মহোদয়ক ধৰি কৰ্মচাৰী পৰিষদৰ যি নেতৃবৃন্দ তেওঁলোকে সন্মানীয় অসম লেজিছলেটিভ এছেম্বলি, অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক তেওঁ সৌজন্যমূলক সাক্ষাৎ কৰে আৰু লগতে কৰ্মচাৰীসকলৰ যি বিভিন্ন সমস্যাসমূহৰ বিষয়ে অৱগত কৰে আৰু বিশেষতঃ 5 মাহৰ DA এৰিয়া প্ৰদানৰ ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণেও আহ্বান জনায়।